মৰমৰ কণমানিহঁত, আজি মই তোমালোকক এটা অকণমানি সাধু কওঁ শুনা। সাধুটো একেবাৰে অকণমান দেই, হঠাৎ মনত পৰিলে সাধুটো, সেইকাৰণে তোমালোকক ক'বলৈ ওলাইছোঁ। শুনাচোন। এসময়ত এখন শিলৰ পৰ্বতত এটা সৰু শিল অকলে অকলে বহুত দিন পৰি আছিল। তাৰ এদিন কি হ'ল জানা? তললৈ চাবলৈ মন গ'ল। তলত থকা ৰাস্তাটো দেখি তাৰ মনটো ইছাত বিচাত কৰিবলৈ ধৰিলে। সি ভাবিলে, এই তলত যে শিলগুটিবিলাক আছে, ইমান ধুনীয়া। এই শিলগুটিবিলাকৰ কিমান যে ফূৰ্তি, বাহ, অত মানুহ পাইছে, অতবিলাক মানুহৰ লগত তাহাঁতি খেলা ধূলা কৰিবলৈ পাইছে। তাতে আকৌ তোমাৰ শিলবিলাকে ইপিনৰ পৰা সিপিনলৈ দেখোন অহা যোৱাও কৰি আছে। সি ভাবিলে, সি যদি এবাৰ তললৈ নামিবলৈ পালেহেঁতেন কিমান ভাল লাগিলেহেঁতেন। এই বুলি সি তাৰ ওচৰতে সদায় থকা সেই ডাঙৰ শিলকেইটাক ক'লে, তোমালোকে বাৰু মোক সেই তললৈ পঠিয়াই দিব পাৰানে? ডাঙৰ শিল এটাই ক'লে, ঠিক আছে, আমি তোমাক পঠিয়াব পাৰোঁ, কিন্তু তুমি এবাৰ গুচি গ'লে আকৌ কিন্তু আহিব নোৱাৰিবা, গম পাইছানে? এই বুলি কৈ তাক দিলে নহয় এটা ঠেলা, আৰু ঠেলা খাই বপুৰা একেবাৰে গৈ 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 সেই মানুহ আহি অহা যোৱা কৰি থকা ৰাস্তাটো পালেগৈ। আৰু তাৰপিছতহে সি গম পালে, তাৰ ওপৰেৰে মটৰ গাড়ী, তাৰ ওপৰেৰে মানুহৰ ভৰিৰ খোজ, ৰিক্সা, চাইকেল, আন আন জন্তু সকলোবিলাক তোমাৰ অহা যোৱা কৰিবলৈ লাগিল। পাহাৰৰ ওপৰত থাকোঁতে তাৰ দেহটো ইমান মসৃণ আছিল, একদম চিকচিকাই থকা। তাৰপিছত তাৰ খুব ভাগৰ লগাত সি নিজৰ গাটোলৈ চালে, ইছ ৰাম, গোটেইটো দেখোন খহটা হৈ পৰিল, আৰু সি ক্ষীণায়ো গ'ল। আৰু তাৰপিছত সি লাহে 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 চকু পানী টুকিবলৈ ধৰিলে, আৰু ডাঙৰৰ কথা নুশুনাৰ ফলত তাৰ যে কি গতি হ'ল, আৰু তাৰ যে এই লোকৰ ভাল দেখি ওপৰৰ পৰাই ভাল বুলি ভাবি নিজৰ অৱস্থা এই গতি কৰিলে, এয়া কেৱল লোকৰ ভাল দেখা আৰু লোকৰ বেছি থকা বুলি ভবাটোৰ ফলতেই আজি তাৰ এই গতি হ'ল। সি কিমান আৰামেৰে ওপৰত আছিল, অকলশৰে, আৰু ডাঙৰ ডাঙৰ শিলবিলাকৰ ৰক্ষাত সি সুন্দৰভাৱে তাত জীৱন কটাইছিল। বাৰু মইনাহঁত, শিলটোৰ গতি দেখিলানে কি হ'ল? এয়াই হৈছে মানুহৰ যি থাকে তাত মানুহ সন্তুষ্ট নহয়। মানুহক লোকৰ বস্তু বেছি ভাল দেখে মানুহে, আৰু সেই বস্তুহে মানুহক লগা হয়, পিছত পস্তায়। ঠিক আছে কণমানিহঁত, আজিৰ কাৰণে আই মায়ে বাই বাই কৈছে।